জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী সমগ্ৰ দেশতে আজি গান্ধী জয়ন্তী উদযাপন কৰা হৈছে গতিকে আজিৰ এই অনুষ্ঠান আমি তেওঁৰে এটা ভাৱধাৰাৰে আমি আৰম্ভ কৰিবলৈ ওলাইছো তেখেতে কৈ গৈছিল যে বৃত্তিমুখী শিক্ষা নহয় ছাত্ৰ ছাত্ৰীসকলৰ চাৰিত্ৰিক দিশটো যাতে উন্নয়ন হয় তেনে ধৰণৰ শিক্ষা আমাৰ সমাজ ব্যৱস্থাত প্ৰয়োজন গতিকে প্ৰথমে বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছো আজিৰ এই সমাজ ব্যৱস্থাত গান্ধীজীৰ এই মন্তব্য বা এই ভাৱধাৰা কিমান দূৰ গ্ৰহণযোগ্য বা কিমান দূৰ তেওঁৰ এই ভাৱধাৰাত প্ৰয়োগ হৈছে বুলি আপুনি ভাবে কিয়নো দেখা যায় আজিকালি বিশেষকৈ আজিকালি প্ৰতিযোগিতাৰ যুগ গতিকে বৃত্তিমুখী শিক্ষাই অধিক গুৰুত্ব লাভ কৰিছে আপোনাৰ প্ৰশ্নটো একেবাৰে প্ৰাসংগিক আৰু মহাত্মা গান্ধী এটা কথা খুব স্পষ্টভাৱে কৈছিলে যে ব্ৰিটিছ বিলাকে শাসন কৰাৰ এটা মাধ্যম আছিলে এই তেওঁলোকে প্ৰণয়ন কৰা শিক্ষা প্ৰণালী গতিকে এই ব্ৰিটিছ এডুকেশ্যন যিটো আমি কলোনিয়েল এডুকেশ্যন বুলি আমি ব্যাখ্যা কৰো অৰ্থাৎ ব্ৰিটিছসকলৰ যিবিলাক ইণ্ডিয়া এটা কলনি আছিলে আৰু বিশেষকৈ অসমত চাহ বাগান আছিলে বা ইণ্ডিয়া এটা কলনি হিচাপে কলনি চোৱা চিতা কৰিবৰ কাৰণে তেওঁলোকক এটা টিমৰ দৰকাৰ বা এটা বিউৰক্ৰেচিৰ দৰকাৰ গতিকে এই বিউৰক্ৰেচি তৈয়াৰ কৰা চিষ্টেমটো তেওঁ আমাৰ দেশত প্ৰণয়ন কৰিব বিচাৰিলে কিন্তু ব্ৰিটিছ অহাৰ আগতে আমাৰ যিটো গুৰুকুল পৰম্পৰা আছিলে বা আমাৰ যিটো ইণ্ডিজিনাছ চিষ্টেম অফ এডুকেশ্যন আছিলে কিয়নো আমাৰ নালন্দা তক্ষশিলা বহুত বিশ্ববিখ্যাত বিদ্যালয় আছিলে গতিকে আমাৰ দেশৰ যিটো আৰম্ভণিতে যিটো চিষ্টেম আছিলে গুৰুকুল পৰম্পৰা এই এডুকেশ্যন ব্যৱস্থাটো আমাৰ কাৰণে প্ৰাসংগিক আছিলে কিন্তু ব্ৰিটিছে পুৰা তাৰ অৰিয়েণ্টেশ্যনটো চেঞ্জ কৰি ক্লাৰ্ক প্ৰডিউস কৰা শিক্ষা ব্যৱস্থা আৰম্ভ কৰিলে গতিকে গান্ধীজীৰ কথা আছিলে যে বুনিয়াদী তালিম বা নই তালিমৰ ওপৰত তেওঁ বহুত গুৰুত্ব আৰোপ কৰিছিলে আজি 2 অক্টোবৰৰ দিনা এই বুনিয়াদী তালিমৰ কথা আপুনি সোঁৱৰাই দিছে আৰু মই ক'বলৈ পাই বহুত সুখী হৈছো যে এটা স্কিল ডেভেলপমেন্টৰ কথা যে ভাৰত চৰকাৰে আনিছে স্কিল ডেভেলপমেন্ট মিছনৰ কথা আহিছে ক্যাৰেক্টাৰ বিল্ডিঙৰ কথা আহিছে আৰু সমাজ উপযোগী এডুকেশ্যনৰ কথা আহিছে গতিকে এই গোটেইখিনি কথা প্ৰেৰণা আমি গান্ধীজীৰ পৰাই পাইছো সময় সাপেক্ষে আকৌ এইবিলাক কথা পুনৰ ক'বলৈ ভাল পাম আজিৰ দিনটোত যথেষ্ট প্ৰাসংগিক মই এমহক ডাঙৰীৰ ওচৰলৈ আহিব বিচাৰিছো তেখেতে যেনে ধৰণে দেখুৱাই থৈ গৈছিলে আদৰ্শ বিশেষকৈ আজিকালি ইতিমধ্যে আমি উল্লেখ কৰিছো যে প্ৰতিযোগিতাৰ যুগ গতিকে তেনে ক্ষেত্ৰত আজিৰ এই শিক্ষা ব্যৱস্থাটোত গান্ধীজীৰ আদৰ্শ প্ৰয়োগ হৈছেনে বুলি আপুনি ভাবেনে চাওক ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন ইভেন আমাৰ যিটো ইনষ্টিটিউট অফ এক্সেলেন্স আইআইটি বুলি কওঁ তাতেও বিভিন্ন জায়গাত দেখা যায় যে বিভিন্ন আনৰেষ্ট এমং দি ষ্টুডেণ্টছ কম্পিটিশ্যন অহাৰ কাৰণে তো সেই বস্তুৰ লগত মৰেল এডুকেশ্যন বা এজন ষ্টুডেণ্টক মানে সামাজিক দায়বদ্ধতা যিটো বস্তু সেইটো কানেক্ট কৰিব পৰাকে এডুকেশ্যনটো আমাৰ বহুত দৰকাৰ কাৰণ ষ্টুডেণ্ট এটা কম্পিটিশ্যনত গৈ ইমান বেছি কম্পিটিশ্যন হয় পিছত ছ'চাইটিটো পাহৰি যায় তেতিয়া কম্পিটিশ্যন ফেইলিয়াৰ ষ্টুডেণ্টৰ মাজে মাজে দেখা যায় যে ছুইচাইডো কৰে বহুত এনেকা বিভিন্ন আইআইটিত হৈছে বিভিন্ন আমাৰ গুৱাহাটী আইআইটি হৈছে বিভিন্ন আইআইটি হৈছে এনআইটিত হৈছে আৰু টপ লেভেল ইনষ্টিটিউশ্যন বিলাক এইটো দেখা যায় ইভেন অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্সত হৈছে তাৰ মেইন ৰিচাৰ্চ কৰি এইটোও পোৱা যায় যে ষ্টুডেণ্টটো বেলেগ বস্তু আৰু কোনো বস্তু বুজি নাপায় এটাই যে আই হেভ টু এচিভ সামথিং তো এই বস্তুটো এটা মৰেল এডুকেশ্যনটো বহুত বেছি দৰকাৰ আগৰ পৰাই আমাৰ সব ডাঙৰ মনি ঋষি যিবিলাক চবে কৈছে তো এই বস্তুটো গুৰুত্ব প্ৰতিটো ইনষ্টিটিউশ্যনৰ দৰকাৰ হৈছে গতিকে এটা কথা এইখিনিতে উল্লেখ কৰিব পাৰি নেকি যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো তেওঁলোকৰ শিক্ষা ব্যৱস্থা আছে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক বুজা বা তেওঁলোকৰ এক্সট্ৰা প্ৰেছাৰ প্ৰয়োগ কৰা তেনেধৰণৰ অভিযোগ এটা উত্থাপন হয় ই কিমান দূৰ সঁচা বুলি আপুনি ভাবে সব ষ্টুডেণ্টক এটা ইনষ্টিটিউশ্যনত যদি বিভিন্ন এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ ষ্টুডেণ্ট যদি এংগেজ কৰা হয় মই ভাবো এনেকা কেতিয়াও নহয় কাৰণ ষ্টুডেণ্টক বহুত ইনষ্টিটিউট এতিয়া আছে যে কম্পিটিশ্যন মোৰ ইনষ্টিটিউশ্যন ৰিজাল্টটো বেলেগ ইনষ্টিটিউশ্যন ভাল হ'ব লাগে বিভিন্ন টিচাৰে মৰ্নিং টু ইভিনিং টিউশ্যনৰ ব্যৱস্থা কৰিছে বিভিন্ন ষ্টুডেণ্টে মৰ্নিং টু ইভিনিং পঢ়াৰ সেইটো আছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যিটো আমাৰ CBSE চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আমি দেখো এটা ভেৰি গুড এক্সাম্পল যে ষ্টুডেণ্টক যেনেকা একাডেমিকেলি ষ্টুডেণ্টক এক্সেলেঞ্চ এচিভ কৰাৰ যিটো এটা মাধ্যম দিছে সিমিলাৰলি ষ্টুডেণ্টক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি গুৰুত্ব দিছে কিন্তু হায়াৰ এডুকেশ্যন যোৱাৰ পাছত 10+2 ক্ৰছ কৰাৰ পাছত সেই বস্তুটো দেখা নাপায় ইনষ্টিটিউশ্যন বিলাক স্পৰ্টছৰ ওপৰত কোনো গুৰুত্ব নাই মিউজিকত কোনো গুৰুত্ব নাই বিভিন্ন এক্টিভিটিজ বিলাক বিলকুল ইনষ্টিটিউশ্যনত ইউনিভাৰ্চিটি বিলাকত আইআইটি বিলাকত চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি সেই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিটো কোনো এমফেচাইজ নকৰে যাৰ কাৰণে আমি দেখা পাওঁ যে আমি যিবিলাক ৱৰ্ল্ড ৱাইড যিবিলাক কম্পিটিশ্যন হয় তাতে ইণ্ডিয়া বহুত পিছত আছে এইবাৰ যেটো অলিম্পিক হৈছে অলিম্পিকত স্পৰ্টছ মানে আমাৰ মানুহবিলাক বহুত পিছত আছে একাৰণে মই ভাবো যে
এই বস্তুটো যদি কন্টিনিউটি থাকে স্টুডেন্টে যদি নিজৰ টাইমটো অলপ ডিভাইড কৰি পেলাই বিভিন্ন এক্টিভিটিজ যদি কৰে এই স্টুডেন্টটো এটা সবতকৈ ইম্পৰ্টেন্ট আউটকাম হ'ব যে স্টুডেন্ট এটা সোশ্যাল মানে এটা হিউম্যান বিং হ'ব আৰু সোসাইটিত কন্ট্ৰিবিউট কৰিব পাৰিব তেওঁলোকৰ নেগেটিভ থটছটো নাইকিয়া হ'ব আপুনি ভাবিছে ঠিক আছে হয় উল্লেখ যোগ কৰিব বিচাৰিছো যে এডুকেশ্যন গান্ধীজীয়ে এটা কথা কৈছিলে যে শিক্ষা গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আনন্দময়ী হ'ব লাগে অৰ্থাৎ জয়ফুল লাৰ্নিং হ'ব লাগে কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত যেতিয়া কম্পিটিশ্যনৰ গুৰুত্ব বহুত বেছি হৈ যায় যেতিয়া মোৰ আৰু আপোনাৰ মাজত কম্পিটিশ্যন হলে আপোনাতকে বেছি ভাল হলেহে মই ভাল এই কনসেপ্ট যেতিয়া আহি যায় তেতিয়া শিক্ষা গ্ৰহণ কৰা প্ৰচেছটো আনন্দময় শিক্ষা হৈ নাথাকে জয়ফুল লাৰ্নিং হৈ নাথাকে আৰু সেইকাৰণে ইণ্ডিভিজুৱেলিষ্টিক চিন্তাধাৰা হলে এই ছাৰে যেটো উল্লেখ কৰিছে এই সুইচাইড কৰা প্ৰৱণতা বাঢ়ে বা ফ্ৰাষ্ট্ৰেশ্যন আহি যায় কাৰণ তেওঁলোকে সামাজিক পৰিপ্ৰেক্ষিত নিজৰ ভূমিকা কোনো বিচাৰি নাপায় তেওঁলোকে একেও আইসোলেশ্যনত মানে এক্সেলেন্স বিচাৰিব যায় গতিকে সামাজিক দায়বদ্ধতাৰ মাজতে সমাজক লগত লৈ আগবঢ়া প্ৰচেছটো এটোৱে আচলতে প্ৰকৃততে এডুকেশ্যন বুলি ভাবা হয় আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰো যে নাগাৰ্জুন যেটো বুদ্ধিষ্ট ফিলছফি আছে তাতে যেটো তেওঁলোকৰ সালভেশ্যনৰ কনসেপ্ট আছে মুক্তিৰ যেটো কনসেপ্ট আছে তেওঁলোকে কয় যে এজন মানুহৰ মুক্তি সম্ভৱ নহয় পুৰা সমাজক লৈহে আমি আগবাঢ়িব লাগে গতিকে এই কথাটো গান্ধীজীৰ কথাবিলাকতো মানে ক্লিয়াৰ হৈছে আৰু আমাৰ শিক্ষা ব্যৱস্থাটো অন্তৰ্ভুক্ত হ'ব লাগে বুলি মই বিশ্বাস কৰো মানে একত্ৰিত হৈ আগবাঢ়িলেহে সাকসেস পোৱা যায় ইনক্লুসিভনেস যেটো কোৱা হয় ইনক্লুসিভনেস খুব দৰকাৰ খুব সুন্দৰ এটা ইতিমধ্যে ব্যাখ্যা দাঙি ধৰিছে দুয়োগৰাকী অতিথিয়ে গতিকে আমি এটা কথা জানিবলৈ চেষ্টা কৰিম যেহেতু আমি প্ৰতিষ্ঠানসমূহৰ কথা কওঁ বিশেষকৈ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানসমূহৰ কথা কওঁ গতিকে আজিকালি এডমিশনৰ ক্ষেত্ৰত দেখা যায় বা যেটা নাম ভৰ্তি কৰে তেনে সময়ত দেখা যায় যে ৰেংকিংটো খুবেই প্ৰয়োজনীয় বুলি সকলো অভিভাৱকে চিন্তা কৰে যে কেনে ধৰণৰ ৰেংকিংত আছে এখন বিশ্ববিদ্যালয় বা কেনে ধৰণৰ ৰেংকিংত আছে এখন মহাবিদ্যালয় গতিকে হক ডাঙৰি আপোনাৰ পৰা জানিব বিচাৰিম এই যে ৰেংকিং যেটো প্ৰসিডিউৰ থাকে বা ৰেংকিংৰ যেটো প্ৰক্ৰিয়া হেতু কেনে ধৰণে কৰা হয় কাৰণ ইয়াৰ পূৰ্বে দেখা গৈছে অসমৰ বিশেষকৈ তেজপুৰ ইউনিভাৰ্চিটিৰ কথা যদি আমি কওঁ বা আইআইটি গুৱাহাটীৰ কথা কওঁ তেওঁলোকে ভাল ৰেংকিং দখল কৰিবলৈ সক্ষম হৈছে গতিকে কিহৰ ভিত্তিত এই ৰেংকিংটো কৰা হয় বুলি আপুনি ভাবে স্যার আমার মিনিস্ট্রি অফ এইচআরডি আন্ডার র্যাঙ্কিং ব্যবস্থাটো করা হয়েছে ন্যাশনাল ইনস্টিটিউট অফ র্যাঙ্কিং ফ্রেমওয়ার্ক তাতে বিভিন্ন প্যারামিটার রাখা হয়েছে যদি ভাবে যে এটা ইনস্টিটিউশনত খুব ধুনীয়া বিল্ডিং আছে আর ভাল টিচার আছে আর খুব ভালকে ক্লাস হয় ইয়ার স্টুডেন্টে ভাল রেজাল্ট করে সেটার উপর র্যাঙ্কিং দিয়া নহয় র্যাঙ্কিং কারণে এই যে যেটো আমি কথা পাতি আছি সোশ্যাল ট্রান্সফরমেশন যেটা ইনস্টিটিউশনে আউটরিচ কিমান করেছে ইনস্টিটিউশনের স্টুডেন্ট বিলাকে ইয়ার পৰা পাস করে গৈ পেলাই তার রিক্রুটমেন্ট তার প্লেসমেন্ট অপরচুনিটি কেনেকা দিছে এই আজি এটা যদি স্টুডেন্ট ইয়ার পৰা পাস করে আর তার লগত যদি এক্সট্রা কারিকুলার পারফরমেন্স থাকে ফর এক্সাম্পল এটা স্টুডেন্টের পারফরমেন্স স্পোর্টসত আছে অটোমেটিক্যালি সেই অর্গানাইজেশনত রিক্রুটিং অর্গানাইজেশনৰ তার অপরচুনিটি দি দিয়ে ফেসিলিটি দি দিয়ে সিমিলারলি এটা ইনস্টিটিউশনৰ যিবিলাক ৰিসাৰ্চ হৈছে এই ৰিসাৰ্চখিনি এপ্লিকেশন অৰিয়েন্টেড ৰিসাৰ্চ নেকি এইটো সোসাইটিত কামত আহিছে না নাই না এইটো খালি ডেজার্টেশনৰ থেসিসত ৰাখা হৈছে ইউনিভাৰ্সিটিত ৰাখা হৈছে তো এই এন্টায়াৰ বস্তুখিনি যেহেতু এতিয়া দেখিছো আমি আৰু ওয়ার্ল্ড ওয়াইড যিখিনি ৰেংকিং কৰে সিমিলারলি সেম বস্তু কৰে আমাৰ যেটো এতিয়া ৰেংকিং ফ্ৰেমৱৰ্ক আহিছে মই দেখিছো যে এতে স্টুডেন্ট যিমান পঢ়িছে তাৰ পৰা গৈ পেলাই স্টুডেন্ট বিলাক সোসাইটিৰ কাৰণে whether they are becoming the human resource of this country ফার্স্ট কথা সেকেন্ড কথা হল যে ইয়াতে যিখিনি ৰিসাৰ্চ হৈছে কাৰণ এটা ইউনিভাৰ্সিটি ইজ মেইনলি ফৰ ৰিসাৰ্চ এটা ৰিসাৰ্চ যিখিনি কৰিছে এইটো আমাৰ সোসাইটিৰ কাৰণে কামত আহিছে না নাই বা মানুহৰ সমাজৰ কাৰণে ভাল হৈছে না নাই আৰু এই স্টুডেন্ট যিবিলাক মানে বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰফেশনাল ক্ষেত্ৰত বৃত্তিমূলক ক্ষেত্ৰত তার কন্ট্রিবিউশনটো কি হ্যাঁ এই এন্টায়ার বস্তুখিনি সিমিলারলি যেবিলাক আমার ন্যাশনাল কম্পিটিশন আছে ফর এক্সাম্পল সিভিল সার্ভিস কম্পিটিশন এক্সামিনেশন রেলওয়ে রিক্রুটমেন্ট ব্যাংক প্রভিশনের বিভিন্ন ধরনের কম্পিটিটিভ এক্সামিনেশন আছে এইটোও ক্যালকুলেশন কৰি আছে যে এই ইউনিভার্সিটির স্টুডেন্ট বিলাকে কিমান পারফর্ম কৰিছে তো এটা ওভারঅল পারফরমেন্স যদি এটা ইউনিভার্সিটির হয় ভাল হয় তেতিয়া এই ইউনিভার্সিটিক এটা র্যাঙ্কিং দিয়া হয় আজি তেজপুৰ ইউনিভার্সিটি যদি কথা কয় যে আমাৰ এটা সেন্ট্রাল ইউনিভার্সিটি আমার বহুত পুরানা সেন্ট্রাল ইউনিভার্সিটি নেহু আছে আসাম ইউনিভার্সিটি আছে কিন্তু তেজপুৰ ইউনিভার্সিটি কিয় কাৰণে এইটো পাইছে যদি তাতে গলে ক্যাম্পাসত গলে এটা ফিলিং হয় যে ইয়েস দিস ইউনিভার্সিটি হ্যাভ এ স্পেশাল কন্ট্রিবিউশন টু দ্য সোসাইটি ইন নর্থ ইস্ট সিমিলারলি मेरे आईआईटी गुवाहाटी बहुत यंग with respect to the other IITs আমি গুৱাহাটী আইআইটি যদি কওঁ বহুত यंग ইউনিভার্সিটি yes ইউনিভার্সিটি यंग ইউনিভার্সিটিৰ মাজত তেওঁলোকে 50 ৰেংক পাইছে তো সেইটো ক্ষেত্ৰত আমাৰ দুটা ইনষ্টিটিউচনে ভাল কৰিছে কিন্তু ওভাৰঅল ওয়ার্ল্ড ওয়াইড যদি আমি কনসিডার কৰো ইন্ডিয়া ইমান এটা ডাঙৰ কান্ট্ৰি এতিয়ালৈকে আমি ভাল ৰেংকিং পারফর্ম কৰিব পৰা নাই সিঙ্গাপুৰ এটা গুৱাহাটীৰ নিচিনা গুৱাহাটী যিমান পপুলেশন গুৱাহাটী যিমান মানে হেতু আছে কি কয় স্ট্রেংথ আছে হেনেকা এটা মানে কাউন্ট্রি সিঙ্গাপুর
তাতে দুটা ইউনিভাৰ্চিটি ৱৰ্ল্ড ৱাইড মানে ৰেংক পাইছে, এটা হ'ল 21, এটা 63। এনেকা দুটা ইউনিভাৰ্চিটি যদি ছিংগাপুৰৰ নিচিনা এটা কাউণ্ট্ৰিত হয়, আমাৰ ইণ্ডিয়াত এনেকা ৰেংকিং কিয় নাহে? এর মেইন কথাটো হল যে এডুকেশনত যেটো গভর্নমেন্টৰ যেটো ফাইনান্সিয়াল কন্ট্রিবিউশন থাকিব লাগে, যিখিনি ফান্ড দিব লাগে ৰিসাৰ্চৰ কাৰণে বা ইনষ্টিটিউশন আইডেন্টিফাই কৰি পেলাই যেটো ফান্ডিং পাম্পিং কৰিব লাগে, সেই বস্তুটো বেলেগ কাউন্ট্রি যেনেকা কন্ট্রিবিউশন কৰিছে এনেকা আমাৰ গভর্নমেন্টে কৰিব পৰা নাই, যাৰ কাৰণে ইনষ্টিটিউট বিলাকে ভাল ৰিসাৰ্চ কৰিব পৰা নাই, ভাল জেনুইন স্কলাৰ যিখিনি আছে ইয়াতে ইণ্ডিয়াত থাকা নাই, এইবিলাক বাহিৰত গৈ পেলাই বাহিৰ ফৰেন ইউনিভাৰ্চিটি গৈ পেলাই তাতে গৈ পেলাই নোবেল প্ৰাইজ পাই আছে, তাতে গৈ পেলাই বিভিন্ন ধৰণৰ কন্ট্রিবিউশন ৰিসাৰ্চ আৰ্টকন কৰি আছে। এই বস্তুটো আমি ভালকে কৰিব পৰা নাই আমাৰ ইণ্ডিয়াত। এটা কথা আপুনি উল্লেখ কৰিছে যিহেতু যে তাৰ পৰা এটা কথা বুজিব পৰা গৈছে যে যিমান শিক্ষকসকলৰ ভূমিকা থাকে সিমানে ভূমিকা থাকে ছাত্ৰ ছাত্ৰীসকলৰ, কিন্তু এটা পৰিতাপৰ কথা এইখিনিতে আপুনি উল্লেখ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিসকল ছাত্ৰ ছাত্ৰী আছে বা ভাৰতৰ যিসকল ছাত্ৰ ছাত্ৰী, ভাৰতৰ যিসমূহ বিশ্ববিদ্যালয় আছে, সেই বিশ্ববিদ্যালয়সমূহে খুব এটা ভাল ৰেংক দখল কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এইখিনিতে আমি উল্লেখ কৰিব লাগিব যে ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল যিসকল গৱেষক ছাত্ৰ আছে, তেওঁলোকে কিন্তু পিছ পৰি ৰোৱা নাই, তেওঁলোকৰ পাৰফৰ্মেন্স যথেষ্ট ভাল। এই ক্ষেত্ৰত কি কাৰণে দৰাচলতে আপুনি কি ভাবে যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰদৰ্শন দেখুৱাই আছে, তেওঁলোকে ভাল ফলাফল লাভ কৰিছে, তেওঁলোকে ভাল থিচিছ তেওঁলোকে প্ৰদান কৰিছে, তাৰ পাছতো কি কাৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতীয় বিশ্ববিদ্যালয়খনে তেনেধৰণৰ এটা ফলাফল দেখুৱাব পৰা নাই? নে কৰবাত যিটো তেওঁলোকৰ যিসমূহ কাম আছিলে সেই কামসমূহ কৰবাত এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কৰবাত পিছ পৰি ৰৈছে নেকি? আজি আমাৰ ষ্টুডেণ্টখিনি বহুত ভাল ৰিচাৰ্চ ইণ্ডিয়াতো কৰি আছে, কিন্তু তাৰ নেক্সট ষ্টেপত যিটো এক্সটেনশ্যন ৰিচাৰ্চ যিটো কাম কৰিব লাগে সেইটোৰ কাৰণে একো ফেচিলিটি থকা নাই। চিমিলাৰলি আমাৰ ইয়াতে ৰিচাৰ্চ কৰাৰ কাৰণে যিটো সফিষ্টিকেটেড এনভাইৰনমেণ্ট লাগে, কেতিয়াবা যদি লেব অৰিয়েণ্টেড ৰিচাৰ্চ হয়, যিটোৰ কাৰণে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ছেটআপ থাকিব লাগে, তেতিয়া বহুত জায়গা দিব পৰা নাই। তো এতিয়া ষ্টুডেণ্ট যেতিয়া দেখে যে তাৰ এটা পাৰ্টিকুলাৰ ৰিচাৰ্চ এৰিয়া যেতিয়া সি এপ্লাই কৰে বিভিন্ন জায়গাত, তাক ইমিডিয়েটলি বেলেগ ইনষ্টিটিউশ্যন টেপ কৰি লয়, তাক মাতি দিয়ে, বিভিন্ন ফেলোশ্বিপ দি দিয়ে। ফেলোশ্বিপৰ এমাউণ্টটো ইমান বেছি, এই ষ্টুডেণ্টটো ইয়াতে নাথাকে, স্কলাৰটো ইয়াতে নাথাকে, বাহিৰত গৈ বাই কণ্ট্ৰিবিউশ্যন কৰে। তেওঁ ভাবে যে মোৰ টেলেণ্টছটো মই কিয় লুকাই ৰাখিম, আকৌ মই ইণ্ডিয়াত ৰিচাৰ্চ কৰিম বা বাহিৰত কৰিম। তেওঁলোকে দিছ ইজ দেয়াৰ ৰিলিজিয়ন অনলি দেট দে ৱান্ট টু কণ্ট্ৰিবিউট ফৰ দি হোল ছ'চাইটি। কিন্তু এই বস্তুটো আমাৰ ইণ্ডিয়ান ইউনিভাৰ্চিটিবিলাকে ইমান টেক কৰিব পৰা নাই। কি কাৰণে পৰা নাই সেই বিষয়ে আমি আলোচনা কৰিম। এটা ফোন আহিছে, আমি ফোনটো লৈ ল'ব বিচাৰিছো। হয় ডাঙৰীয়া, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হয় নমস্কাৰ, মই হুজেৰ পৰা কৈছিলো, মিষ্টাৰ আব্দুল ছালাম। হয়, আপোনাৰ প্ৰশ্নটো? মই মাহবুবুল হক লৈ মোৰ এটা প্ৰশ্ন আছিল। মই আপোনাৰ অনুষ্ঠানটো চাই আছো। মই ভাবো তেওঁ চেঞ্চেলৰ আছে UST ন? হয় হয় ডাঙৰীয়া, আপুনি সুধিব পাৰে, আপোনাৰ প্ৰশ্নটো কি আছে? হয়, মোৰ প্ৰশ্নটো হৈছে তাৰমানে আমি I am a post graduation in English subject from Pune University, and right now I have been I'm an aspirant of NET. Okay, so would you like to share their views with me to how to get NET or SET exam? ঠিক আছে, মানে নেট আৰু স্লেট এক্সামত ভাল ফলাফল দেখুৱাবলৈ কেনে ধৰণৰ তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছে? ষ্টুডেণ্টৰ মিনিমাম 55% থাকিব লাগিব, কিন্তু প্ৰিপাৰেশ্যন নেটৰ যিটো চিলেবাছ আছে, আমাৰ যিটো UGC যিটো ফ্ৰেমৱৰ্ক কৰি পেলাই চিলেবাছ, বহুত ইউনিভাৰ্চিটি আছে, তাৰ চিলেবাছটো বহুত আপ টু ডেট নহয়। চিলেবাছখিনি যিটো প্ৰেছাৰাইব কৰিছে, আৰু ইয়াৰ পিছত নেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে চাফিচিয়েণ্ট মেটেৰিয়েলছ আজিকালি এভেইলেবল আছে। আমাৰ ইউনিভাৰ্চিটিও আমি মেটেৰিয়েল এডপ্ট কৰিছো, আৰু আমি উইকলি দুদিন আমি স্পেচিয়েল ক্লাছ প্ৰভাইড কৰো ষ্টুডেণ্টৰ কাৰণে। এইটোৰ প্ৰিপাৰেশ্যনৰ ওপৰত ডেপথ ষ্টাডি এটা হ'ব লাগে। যিটো চিলেবাছ আছে, চিলেবাছৰ কাৰণে এইটো অল ইণ্ডিয়া লেভেলৰ কম্পিটিশ্যন হয়, যেনেকৈ চিভিল ছাৰ্ভিচৰ কম্পিটিশ্যন হয়, তেনেকৈ নেটৰ কাৰণে বহুত এছপাইৰেণ্ট বহে। কাৰণ এইটোতো এতিয়া কলেজৰ চাকৰি পোৱাৰ কাৰণে এইটো কম্পালচাৰী কৰিয়ে দিছে। সেইকাৰণে এতিয়া মেক্সিমাম কেণ্ডিডেট বহে, যাৰ কাৰণে কম্পিটিশ্যনটো বহুত টাফ হয়। সেইকাৰণে মেক্সিমাম এক্সপোজাৰ, মেক্সিমাম ডেপথ, আৰু ছাবজেক্টটো হ'ল লিটাৰেচাৰ। লিটাৰেচাৰ সদায় যিকোনো লিটাৰেচাৰত টাফ হয় কম্পিটিশ্যনবিলাক, কাৰণ যিয়ে ভালকে প্ৰেজেণ্টেশ্যন কৰিব পাৰে সিয়ে ভাল মাৰ্কছ পায়। সেইকাৰণে মই ভাবো যদি তেওঁ আমাৰ US টিমৰ যদি কোনো এনেকৈ ছাৰ্ভিচ লাগে, আমাৰ US টিমৰ পৰা ষ্টাডি মেটেৰিয়েলছ কালেকশ্যন কৰিব পাৰে, আমাৰ লাইব্ৰেৰী ইউজ কৰিব পাৰে। আৰু স্পেচিয়েলি আমাৰ 9জন ফেকাল্টি আছে, তাৰ মাজত 7জন আমাৰ নেট কোৱালিফাইড ফেকাল্টি। সেইকাৰণে য়ং ফেকাল্টিজ বিলাকে নেট ৰিচেণ্টলি কোৱালিফাই কৰিছে, এইবিলাকৰ পৰা বেছি এডভাইচ লোৱাটো মই ভাবো খুব দৰকাৰী। ঠিক আছে, আপোনাৰ উত্তৰটো হয়তো আপুনি নিশ্চয়কৈ পাইছে, আৰু আপোনালোকে ব্যক্তিগতভাৱেও তেওঁলোকৰ সৈতে কথা পাতিব পাৰে। মই অলকা শৰ্মা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছো। আমি যিহেতু ইতিমধ্যে উল্লেখ কৰিছো ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ সমাজ ব্যৱস্থাত তেওঁলোকৰ ভূমিকাৰ বিষয়ে, গতিকে ইতিমধ্যে আমি ৰেংকিঙৰ কথা পাতোতেই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা, ভাৰতৰ যিসমূহ বিশ্ববিদ্যালয় আছে, বিশ্ববিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে প্ৰদৰ্শন আগবঢ়াইছে সেই বিষয়ে আমি আলোচনা কৰিছো। গতিকে এই ক্ষেত্ৰত আপুনি যিহেতু ষ্টুডেণ্ট ৱেলফেয়াৰৰ লগত জড়িত, গতিকে আপুনি কি ভাবে আপোনাৰ বিশ্ববিদ্যালয়খনত আপুনি কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক এই সমাজ ব্যৱস্থাৰ লগত জড়িত কৰিবলৈ চেষ্টা কৰিছে?
বহুত সুন্দৰ প্ৰশ্ন ৰবীন্দ্ৰনাথ টাগোৰৰ কথা এটা মনত পৰিছে আৰু তেওঁ যিটো বিশ্বভাৰতী অনুষ্ঠান এই বিশ্বভাৰতী এতিয়া সম্পূৰ্ণ বেলেগ হৈ গ'ল কিন্তু গুৰুদেৱে যিটো ভাবিছিলে যে বিশ্বভাৰতীৰ কোনো বাউণ্ডাৰী নাথাকে অৰ্থাৎ তেওঁ যিখিনি কেম্পাছ আছিলে কেম্পাছৰ কোনো ৱাল নাছিলে আৰু তেওঁ ভাবিছে যে সমাজ আৰু ইউনিভাৰ্চিটি তাৰ মাজতে কোনো বিভেদ হ'ব নালাগে সমাজ আৰু ইউনিভাৰ্চিটি একাকাৰ হ'ব লাগে সমাজে ইউনিভাৰ্চিটিত কণ্ট্ৰিবিউট কৰিব লাগে ইউনিভাৰ্চিটিয়ে সমাজৰ উন্নতিৰ কাৰণে কণ্ট্ৰিবিউট কৰিব লাগে গতিকে আমাৰ বিশ্ববিদ্যালয় ৰিভৈ ডিষ্ট্ৰিক্টত আছে একেবাৰে গুৱাহাটীৰ একদম মানে দাঁতিকাষৰীয়া অঞ্চল এটা আৰু আমাৰ ওচৰ পাজৰে নেপালী মানুহ খাচী গাৰো মানুহ বসতি আছে আৰু তেওঁলোকে অথচ ইউনিভাৰ্চিটিৰ ডোৰ ষ্টেপত আছে কিন্তু ইউনিভাৰ্চিটিৰ ভিতৰত বহুতে আহিব পৰা নাই তেওঁলোকৰ বহুত ছাত্ৰ ছাত্ৰী আমাৰ পৰে তেওঁলোকৰ ঘৰৰ বহুত ল'ৰা ছোৱালী আমাৰ ছাত্ৰ ছাত্ৰী হয় কি কাৰণে আহিব পৰা নাই বুলি ভাবে আপুনি তাৰমানে আমাৰ যিটো উচ্চ শিক্ষাৰ যিটো পৰিসীমা এইটো খুবেই লিমিটেড মানে হাৰ্ডলি 7.5 to 8% ল'ৰা ছোৱালীবিলাকে ইউনিভাৰ্চিটি এডুকেশ্যন পাবৰ কাৰণে সক্ষম হয় বাকীখিনি অৰ্থনৈতিক অৱস্থা বা ঘৰত শিক্ষা পৰিৱেশৰ অভাৱ অন্য বহুত কাৰণ আছে নিজে কিবা চাকৰি কৰিবলৈ বাধ্য হৈছে কিবা কাম কৰিবলৈ বাধ্য বিভিন্ন কাৰণত তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিব পৰা নাই আৰু চবেই যে ইউনিভাৰ্চিটিত পঢ়িব লাগে বুলিও নহয় গতিকে সেইকাৰণে আমাৰ বিশ্ববিদ্যালয়ত আমি এটা কথাত বহুত গুৰুত্ব প্ৰদান কৰিছো যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে এই সমাজৰ সমস্যাবিলাক কেনেকে সমাধান কৰিব পাৰে তাৰ ওপৰতে ডিজাৰ্টেশ্যন কৰক তাৰ ওপৰতে তেওঁলোকে ৰিচাৰ্চ পেপাৰ তৈয়াৰ কৰক যেনেকে আমাৰ MBA ছাত্ৰ ছাত্ৰী বা আমাৰ ইকনমিক্সৰ ছাত্ৰ ছাত্ৰী ৰুৰেল ডেভেলপমেণ্ট ছাত্ৰ ছাত্ৰী আমি আমাৰ সমস্যাবিলাক কেনেকুৱা আছে ধৰক পাইনএপল কাল্টিভেশ্যন এটা উদাহৰণ দিছো যে আমাৰ এই অঞ্চলত পাইনএপল অনাৰসৰ খুব ভাল খেতি হয় আৰু অনাৰসটো এটা গ্লোবেল আইটেম গ্লোবেল ক্ৰপ তাৰ গ্লোবেল মাৰ্কেটিং হয় কিন্তু আমাৰ আনাৰস বিলাকে নংপৰ ওচৰতে খালি ৰাস্তা কাষতে বিক্ৰী কৰি থকা দেখা যায় কোনো ভ্যালু এডিশনৰ কোনো স্কোপ নাই আমাৰ এগৰাকীয়ে তাৰ ওপৰত আমাৰ এগৰাকী ফেকাল্টি হয় তেওঁ তাৰ ওপৰত PhD কৰি আছে গতিকে আমি ভাবো যে এই আনাৰসটো এটা উদাহৰণ কিন্তু এনেকুৱা বিষয়ক বস্তুৰ ওপৰতে গৱেষণা কৰি আমি সমাজৰ ওচৰত চাপিব বিচাৰো আৰু আমাৰ গৱেষণাটো সুধা টেক্সটবুক গৱেষণা নহয় কিতাপী পুক গৱেষণা নহয় কিন্তু সমাজৰ উন্নতি কৰিব পৰা সাজেশন আমি একদম গ্ৰাসৰুট লেভেলৰ পৰা যেটো কয় তেনে ধৰণে আপোনালোকে আমাৰ পলিসি মেকিংৰ ওপৰত আমি প্ৰভাৱ পেলাব পৰা কি আমি সাজেশন দিব কাৰণে সক্ষম হ'ম গতিকে আমি বিশেষভাৱে চাওঁ যে আমাৰ ৰিসাৰ্চ এক্টিভিটি খুব ৰেলেভেন্ট ৰিসাৰ্চ হয় ৰেলেভেন্ট ৰিসাৰ্চ কৰিব কাৰণে আমি জোৰ দি আছো আৰু আমাৰ উচ্চ সুবুৰীয়া যিবিলাক মানুহ আছে তেওঁলোকক আমাৰ লগতে ইনভলভ কৰিব কাৰণে আমি বিভিন্ন প্ৰকাৰে আমি চেষ্টা কৰি আছো মিটিং তো হৈয়ে থাকে তাৰ উপৰি আমি কমিউনিটি ৰেডিঅ কনসেপ্ট এটা আছে আমাৰ গতিকে ভৱিষ্যতে এইবিলাক কথা পাতিব পৰা কৰি আছে হয় খুব সুন্দৰ মই হক ডাঙৰীয়াৰ পৰা এটা কথা জানিবলৈ চেষ্টা কৰিম এই ছাত্ৰ ছাত্ৰীসকলক বাইদেউ যেন ধৰণে উল্লেখ কৰিছে যে সমাজ ব্যৱস্থাৰ লগত জড়িত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে গতিকে এই ছাত্ৰ ছাত্ৰীসকলক মই যদি USTMৰ বিষয়ে জানিবলৈ চেষ্টা কৰো USTM কেনে ধৰণে অনুপ্ৰেৰণা যোগাইছে আৰু এটা ভাল খবৰ আছে বুলি জানিব পৰা গৈছে তিনিগৰাকী কৃতি ছাত্ৰ ছাত্ৰী ইতিমধ্যে খ্যাতি অৰ্জন কৰিছে গতিকে তেওঁলোকৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম সব আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্টত আমি এডভাইস আমি এটা ইন্টাৰনেল আমি ডিপাৰ্টমেণ্ট লেভেল ৰেংকিং কৰো আমি এটা ইয়াৰলি আমাৰ ডিপাৰ্টমেণ্টেল এছেছমেন্ট হয় আৰু ফেকাল্টি এপ্ৰাইজেল আছে এইবিলাক কৰি পেলাই আমি আমাৰ 20-22টা ডিপাৰ্টমেণ্ট আছে তাতেও আমি ৰেংকিং কৰো আৰু তাতে ৰেংকিংত আমাৰ যেটো 120 মাৰ্কস আছে তাতে 5 মাৰ্কস দিয়া আছে rural contribution তো এভৰি ডিপাৰ্টমেণ্ট নাও দে আৰ গোইং টু দ্য ভিলেজ আৰু প্ৰতিটো ডিপাৰ্টমেণ্ট এটা ভিলেজ এডপ্ট কৰিছে খুব সুন্দৰ এটা বিগিনিং বহুত বেছি কন্ট্ৰিবিউশন কৰিব পৰা নাই কিন্তু সেই গাঁৱৰ ল'ৰা ছোৱালী বুঢ়া যিবিলাক মানুহ আছে সবে জানে যে ইয়াতে USTM এটা ইউনিভাৰ্চিটি আছে আৰু আহা যোৱা চিনাকি এইবিলাক পৰ্বত হৈছে অলৰেডি আমি কমিউনিটি ৰেডি টু ইনিচিয়েটিভ লৈছো আমাৰ এইটো প্ৰচেছ চলি আছে আপোনালোকে ক'বলৈ গ'লে যিটো মই এখিনতে আপোনাৰ ৰখাইছো মানে কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটি বুলি যিটো কয় আজিকালি চলি আছে যেনে ষ্টুডেন্ট লাইফৰ পৰা আপোনালোকে চেষ্টা কৰিছে তেওঁলোকক সাঙুৰ খুৱাবলৈ এতিয়া আমাৰ কেইটামান ডিপাৰ্টমেণ্ট আছে যেনেকৈ ইকনমিক্স ডিপাৰ্টমেণ্ট আমাৰ ৰুৰেল ডেভেলপমেণ্ট ছচিয়লজি ডিপাৰ্টমেণ্ট ছচিয়েল ৱৰ্ক তেওঁলোকৰ সিলেবাসটো এনেকৈ বনোৱা হৈছে যে তাতে এছাইনমেণ্ট কৰিবই লাগে গাঁৱত তো এছাইনমেণ্ট এইবিলাক গৈ আছে তো দিছ ৱে উই আৰ কানেক্টিং আৱাৰ ইউনিভাৰ্চিটি আমাৰ ষ্টুডেণ্টখিনিক আমি যেনেকৈ আমি কওঁ যে আমাৰ এটা পাৰফৰ্মেঞ্চ স্পেচিয়েলি কম্পিটিটিভ এক্সামিনেশ্যনক কিমান ষ্টুডেণ্টে এটা ইউনিভাৰ্চিটিৰ পৰা ইনষ্টিটিউচনৰ পৰা কোৱালিফাই কৰে সেইটো এটা ৰেংকিঙত খুব ভাল সেইটো কৰে আমি ষ্টুডেণ্টক এটা এনাউন্সমেণ্ট ফ্ৰম দি ভেৰি বিগিনিং আমি 2013 পৰা আমি এই বস্তুটো
এমফেসাইজ কৰিছো যে ষ্টুডেন্ট যিবিলাকে নেশ্যনেল কম্পিটিটিভ এক্সামিনেশ্যনছ বা সিভিল সাৰ্ভিস কম্পিটিশন যদি কোৱালিফাই কৰে তো আমি সেই ষ্টুডেন্টক পুৰা আমি এডমিশনৰ পৰা ষ্টাৰ্ট কৰি যিমান টিউশন ফিজ আমি ঘূৰাই দিওঁ তো ষ্টুডেন্ট দে হ্যাভ টেকেন ইট সিৰিয়াসলি এটা এনকাৰেজমেন্ট যে এটা 2 বছৰত ষ্টাডি কৰাৰ টাইমত মোটামুটি 1 লাখৰ পৰা 1.5 লাখ টকা ফিজ আমাক ইউনিভাৰ্সিটি দিয়ে তো এভৰি ইয়াৰ লাষ্ট ইয়াৰ আমাৰ 3জন কোৱালিফাই কৰিছে এইবাৰ ৰিজাল্ট বহুত ৰিজাল্ট এতিয়া বাকি আছে কিন্তু অলৰেডি আমাৰ 3জন ষ্টুডেন্ট এজনে গেট কোৱালিফাই কৰিছে এজনে জিআৰএফ কৰিছে এজনে স্লেট কৰিছে তো 3জন ষ্টুডেন্টক আমি এই ফ্ৰেশমেন সোশিয়োলজি যেতিয়া আমাৰ নতুন ষ্টুডেন্ট জয়েন কৰে তেতিয়া আমি পুৰণা ষ্টুডেন্টে কি পাৰফৰ্ম কৰিছে যদি 3জন ষ্টুডেন্টক আমি এই পৰহি আমি সব পইচা কিনি ঘূৰাই দিম নিয়াৰলি 3.5 লাখ আমি ষ্টুডেন্টক ঘূৰাই দিম তো দিস ওয়ে উই আর ট্রাইং টু মেক এভরি স্টুডেন্টস কম্পিটিটিভ উইথ এ সোশ্যাল কমিটমেন্ট আজি যদি এটা কম্পিটিশন ভাল ক্ৰেক কৰি পেলাই আকৌ যদি সোসাইটিক পাহৰি যায় নিজৰ পেৰেন্টছক পাহৰি যায় নিজৰ ঘৰটো পাহৰি যায় তো এনেকা মই নাভাবো যে ইট ইজ এ পারফরমেন্স তো ইয়াৰ কাৰণে সোশ্যালি ৰেসপন্সিবল প্ৰফেশনাল হিউম্যান বিং হেইটো প্ৰডিউস কৰাৰ কাৰণে উই আর ট্রাইং আওয়ার লেভেল বেস্ট আৰু যেতিয়ালৈকে আমি এক্সাম্পল আমি প্লেস নকৰো বেলেগ ষ্টুডেন্টৰ আপকামিং জেনাৰেশন সন্মুখত তেতিয়া মেটেৰিয়েলিস্টিক হৈ থাকিব আৰু সোশ্যাল আনৰেস্ট বিলাক সমাজত আহি থাকিব ইয়াৰ কাৰণে উই আর ট্রাইং আওয়ার লেভেল বেস্ট নতুন ইউনিভাৰ্সিটি উই হ্যাভ আওয়ার ওন মাইলস্টোনস আমি সেট কৰিছো যে বাই 2020 আমাৰ ইউনিভাৰ্সিটিটো নৰ্থ ইষ্টৰ এটা ভাল ইউনিভাৰ্সিটি হ'ব লাগে আর তার কারণে আমি মেন্টরশিপ লৈ আছো আমার ফার্স্ট মেন্টর তেজপুর ইউনিভার্সিটি এটি আমার গুৱাহাটী ইউনিভার্সিটির লগত এমআই হয়েছে বিকজ উই আর আনএক্সপিরিয়েন্স পিপল বাট উই হ্যাভ এ কমিটমেন্ট তো এর কারণে আমি বিভিন্ন জেএনইউর আমার মেন্টরশিপ আছে জামিয়া মিলিয়ার মেন্টরশিপ আছে এনআইটি শিলচরের আছে বিকজ দে আর ভেরি এক্সেলেন্ট ফ্যাকাল্টি মেম্বার্স তেওঁলোকৰ ল্যাব বহুত হাই লেভেলৰ আছে উই আর ট্রাইং টু গেট সার্ভিসেস ফ্রম দেম আমি বিচাৰিছো 2025 আমি ন্যাশনালি এটলিস্ট আমাৰ ইউনিভাৰ্সিটিটো মানুহে জানিব লাগে তো উই হ্যাভ টু হ্যাভ এ কাইন্ড অফ পারসেপশন among the students among the stakeholders that yes there is a good university in northeast আর 2030 আমি ওয়ার্ল্ড ক্লাস আমি অ্যাচিভ কৰিব বিচাৰিছো বহুতে কৈ থাকে এইটো কেনেকা হাউ উইল ডু বাট দিস ইজ আওয়ার মাইলস্টোন এন্ড উইল ট্রাই আওয়ার লেভেল বেস্ট যে যদি সিঙ্গাপুৰৰ নিচিনা এটা সিটিত যদি দুটা ইউনিভাৰ্সিটি ওয়ার্ল্ড ক্লাস কৰিব পাৰিছে আমি কিয় নোৱাৰিম তাৰ কাৰণে এই যিবিলাক মানুহ কমিউনিটি ইউনিভাৰ্সিটি কমিউনিটি তাৰ মাজত ম্যানেজমেন্ট তার মাজত ফ্যাকাল্টি যিখিনি টিচিং কমিউনিটি আর তার মাজত স্টুডেন্টস এই তিনটা কমিউনিটি যদি একেলগে যদি কাম করে টু অ্যাচিভিং এক্সেলেন্স এন্ড দেন জাস্ট গেটিং এ র্যাঙ্ক ওয়ার্ল্ড ওয়াইড আই থিঙ্ক ইট ইজ নট এ ভেরি ডিফিকাল্ট জব না আপুনি খুব এটা সুন্দৰ কথা উল্লেখ কৰিছে এই ছাত্ৰ ছাত্ৰীসকলক যেনেধৰণে অনুপ্ৰেৰণা যোগোৱা হয় আপুনি যিসকল পিছৰ ছাত্ৰ ছাত্ৰী আছে যিসকল জুনিয়ৰ্ছ বুলি কোৱা হয় তেওঁলোকৰ মাজত সেই পৰিৱৰ্তনটো সেই চেঞ্জটো আপুনি দেখিবলৈ পাইছেনে এওঁলোকৰ পৰা অনুপ্ৰাণিত হৈছে তেওঁলোক এতিয়া যদি আমি ক্লাছৰুমত গৈ পেলাই কওঁ যে তোমালোকে হাউ মেনি ষ্টুডেন্টস আর প্রিপেয়ারিং ফর নেট এতিয়া 70% ষ্টুডেন্টের হাত উঠায় এই রিসেন্টলি আই হ্যাভ ভিজিটেড এভরি ক্লাসেস জাস্ট টু গেট দি ফিডব্যাক যে জাস্ট এডমিশনের পিছত এক মাহ হয়েছে তো উই এন্টার আগতে তো বহুত ষ্টুডেন্টে নেট বস্তু বুজি পোৱা নাছিলে হোয়াট ইজ নেট পঢ়ি আহিছে এইটো ভাবে যে এইটো তো ডাঙৰ ডাঙৰ মানুহে কৰে ডাঙৰ ডাঙৰ ফেমিলি কৰে এতিয়া 60 70 80% ষ্টুডেন্টে কয় এর পিছত মই ষ্টুডেন্টক কৈছো তোমালোকে হাত উঠাই ৰাখা এর পিছত আমি ফটো লৈছো এইটো ফটো লৈ পেলাই মই কৈছো নাও ইয়াৰ দিস ফটোগ্রাফ উইল বি ডিসপ্লেড ইন দ্য classroom. After 2 years, I will see how many students have qualified. This way, we are trying to encourage this way. The current student will গাঁৱৰ পৰা বিভিন্ন রুরাল কলেজের পৰা পাস কৰি আহে তার এক্সপোজার না থাকে এক্সপোজার না থাকার কারণে এটা ইনফিনিটি কমপ্লেক্স ভিতৰত থাকে নহয় আমি কিবা কৰি আমি এটা পাস কৰি আহো বিএড কৰিম এর পিছত আমি যিকোনো জায়গাত আমি টিচিং কৰিম বাট উই হ্যাভ টু হ্যাভ এ ভেরি কোয়ালিফাইড পিপল কারণ রুলটো এনেকা বনাইছে সফিস্টিকেটেড কমপ্লিকেটেড মানে বিভিন্ন ধৰণৰ গ্রিভেন্স আহে এর কারণে এটা রুল সেট কৰি দিছে বা নেট কোয়ালিফাই কৰি আহা তেতিয়া ইন্টারভিউত বহুত মানে ডিসক্রিমিনেশন নহয় সিইং ইয়োর মেরিট ইউ উইল গেট দি জব তো এই বস্তুটো আমি ট্রাই কৰি আছো কিন্তু খালি যে নেট কোয়ালিফাই নহয় উই হ্যাভ টু গাইড দি স্টুডেন্টস ফর আদার ডিফারেন্ট ক্যারিয়ার টিচিং ইজ we can give the solution only to 5% students বাকি 95% স্টুডেন্ট কত যাব It is private sector job, government undertaking বিভিন্ন ধৰণৰ ক্ষেত্ৰত আছে এন্টারপ্রেনারশিপ আছে যেটো বস্তু আমি টাচ নকৰো এন্টারপ্রেনারশিপৰ ডেফিনিশন মাস্টার ডিগ্রি কৰা এটা স্টুডেন্টক যদি খুদা হয় ডু ইউ নো হোয়াট ইজ এন্টারপ্রেনারশিপ আনসার দিব নোৱাৰে তো আমি যদি খালি সব মানে জব বিচাৰি থাকো জব দিব কোনে we have to create the employer also হয় হয় নিশ্চয়কৈ খুব সুন্দৰ এটা বিষয় আপুনি আলোচনা কৰিলে আমাৰ সময় শেষ হৈছে গতিকে অনুষ্ঠান সামৰিব লাগিব আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকি গল তেন্তে আমাৰ আগন্তুক যিসমূহ আমি এপিসোড দেখুৱাম বা খণ্ড দেখুৱাম তাতে আপোনালোকৰ প্ৰশ্নসমূহ ফোন যোগে সুধিব পাৰে আৰু আশা কৰিছো আজিৰ এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ যেনে ধৰণৰ প্ৰশ্ন আছিল তাৰ উত্তৰ আপোনালোকে অলপ হলেও পাইছে আমাৰ দুয়োগৰাকী অতিথিক ধন্যবাদ জ্ঞাপন কৰিছো কিছু সময় আমাৰ এই অনুষ্ঠানৰ বাবে দিয়াৰ বাবে আৰু ইয়াৰ লগে লগে আজিৰ খণ্ডৰ পৰা মই মানস প্ৰণীয় বিদায় লৈছো ধন্যবাদ